এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে এডিআৰিৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে